প্ৰথমতে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিজৰ বহুমূল্য সময় ইয়াত উপস্থিত হোৱাৰ বাবে। এই লাহোৱাল হাইস্কুলত ইয়াত মোৰ মা শিক্ষয়িত্ৰী আছিল। তেওঁ 2023 চনৰ 19 ছেপ্টেম্বৰত পৰলোকপ্ৰাপ্তি ঘটিল। তেখেতৰ এটা সপোন আছিল এখন স্কুলত যাতে তেওঁ সদায় যেতিয়া শিক্ষকতা কৰি আছিল তেখেতে সদায় এটা মঞ্চ এটা যোনটো কমি আছিল তেওঁ সেইটো অনুভৱ কৰি আছিল। প্ৰায়ে ঘৰত কয় যে এনেকুৱা অঞ্চলত থকা হ'লে ল'ৰা ছোৱালীবিলাকে আৰু অলপ আগবাঢ়িব পাৰিলে হয়। শেষত যেতিয়া আপোনাৰ বুঢ়াগত আক্ৰান্ত হ'ল তেতিয়াও হস্পিটেলত থকা সময়ছোৱাটো আমাৰ ঘৰত কৈ থৈ গৈছিলে যদি মোৰ কিবা হয় অতি পাৰিলে মোৰ নামত স্কুলত মঞ্চ এটা বা প্ৰেক্ষাগৃহ এটা বনাই দিবি। সেইবাবে মই কথাখিনি স্কুলৰ কৰ্তৃপক্ষক জনাইছিলোঁ আৰু স্কুলৰ কৰ্তৃপক্ষলৈও মোৰ আন্তৰিক ধন্যবাদ তেখেতলোকে মোৰ সুবিধা অকণ দিয়াৰ বাবে। আজি এই মঞ্চটো আজি উদ্বোধন হ'ল তাৰ বাবে মই নিজকো বহুত গৌৰৱ ফিল কৰিছোঁ আৰু নাজানো কিমানখিনি কি কৰিব পাৰিলোঁ, কিন্তু অনাগত দিনত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ বাবে অলপ হ'লেও কামত দিব বুলি মই আশা ৰাখিলোঁ। আৰু আমি দেখা পাইছোঁ যে নিজৰ পিতৃ মাতৃৰ যিহেতু অৱহেলা কৰা দেখা পাওঁ, বৃদ্ধাশ্ৰমত ৰখা হয়। আপুনি তাৰ বিপৰীত এখন ছবি দেখালে, এইসকল ব্যক্তিৰ প্ৰতি কি আহ্বান জনাব আপোনাৰ আজি পবিত্ৰ স্থানৰ ফুলিৰ পৰা? বৰ বিশেষ এনেকৈ ক'ব নাজানো বাৰু, মই এনেকৈ ইমান বক্তব্য দিয়া অভিজ্ঞতা নাই, কিন্তু তথাপিও জন্মদাত্ৰী মাতৃ সমান কোনো হ'ব নোৱাৰে। জীয়াই থাকোঁতেও ময়ো মাক কেতিয়াবা টান এষাৰ দুষাৰ কৈছিলোঁ, কিন্তু আজিৰ ডেটত মা যিহেতু নাই, আজিৰ ডেটত তেওঁক মই দুখতকৈ বেছিয়ে মিছ কৰোঁ। আৰু যোনবিলাক ব্যক্তিৰ কথা আপুনি কৈছে তেখেতলোকে যদি বুজি পায় তেওঁলোকে অভিয়াছলি যোনে ৰাখিছে তেওঁলোকে নিজে আনটো দিশত কোনোবা নাইতো কোনোবা এফালে তেওঁলোকে নিজে পস্তাইছে। আৰু লগত মই কৰ্মত বিশ্বাস কৰোঁ আল্টিমেটলি তেওঁ যদি আজি তেনেকুৱা কৈছে অনাগত ভৱিষ্যতলৈ তেখেতলোকতো লগত তেনেকুৱা হ'ব। সেইকাৰণে তেনেকুৱা নকৰা ভাল। নিজৰ জন্মদাত্ৰী মাতৃ হওক বা দেউতাক হওক চবেই সন্মান মৰম চেনেহ ৰাখিব লাগে। আজি আমি এই দিনটো পালন কৰিছোঁ, দুখৰ বুলিও ক'ব লাগিব, সুখৰো আমাৰ স্কুলৰ কাৰণে। আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী মোৰ সৈতে আমি সদায় একে ওচৰত বহিছিলোঁ। একেদিনেই বাইদেউ থকা হ'লে আমি একেদিনতে অৱসৰ ল'লোহেঁতেন। সেই বাইদেউ আমাৰ মাজৰ পৰা 2023 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে গুচি গ'ল বিদ্যালয়লৈ। যিদিনাখন আনিছিল স্বৰ্গৰথত বাইদেউক, আমি আমাৰ লাইব্ৰেৰীতে বাইদেউক শুৱাই লৈ সকলোৱে আমি প্ৰাৰ্থনা কৰিছিলোঁ বাইদেউৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। বাইদেউ অতি মহান আছিল। বাইদেৱে ল'ৰা ছোৱালীবিলাকক বহুত ভাল পাইছিল, মৰম কৰিছিল। আৰু বাইদেউৰ দৰে ইমান সুহৃদয়বান ল'ৰা ছোৱালীক ইমান মৰম দিব পৰা দ্বিতীয়জন শিক্ষক বা শিক্ষয়িত্ৰী নোলাব যেনেই মোৰ অনুমান হয়। আমিও আনকি বাইদেউৰ দৰে তেনেধৰণে ইমান মৰমৰ মাতেৰে ক'বও নোৱাৰোঁ। বাইদেউক যিখিনি ল'ৰা ছোৱালীক শাসন কৰে বা গালি পাৰে সেইটো বহুত মৰমত কয়। আৰু ইমান সোনকালে যে বাইদেউ আমাৰ মাজৰ পৰা গুচি যাব মই কেতিয়াও ভবা নাছিলোঁ। শুনিছিলোঁ বাইদেউ বেমাৰ হৈছিলে বুলি, এনেই হয় বাইদেউৰ দুৰাৰোগ্য ৰোগ আছিল। তথাপি কিছুমান মানুহ এবছৰ দুবছৰ হ'লেও থাকে, কিন্তু বাইদেউ তেনেকুৱা ধৰণৰ ষ্টেপ পালেগৈ নাজানো। বাইদেউ আমাৰ মাজৰ পৰা খুব সোনকালে গুচি গ'ল। আজি বাইদেউৰ সেই মহানুভৱতাৰ কাৰণেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অভাৱ হৈছে। আৰু সেই অভাৱটো হৈছে আমাৰ প্ৰেক্ষাগৃহ আছিল নথকা নহয়, কিন্তু সি জৰাজীৰ্ণ হৈ গৈছিল বহুত আগতে ইয়াতে চৰকাৰৰ অনুদানৰ পৰা বনোৱা। সেইকাৰণে আমাৰ এটা দুখ আছিল। বাইদেৱে সেইটো পৰিয়ালক বা ল'ৰা ছোৱালীকে হৈ গ'ল। সেইটো কাৰণে আজি তেওঁৰ পৰিয়ালে ল'ৰা বিতুপন হাজৰিকা অশেষ কষ্ট কৰি, তেওঁৰ স্বামী ৰমেশ হাজৰিকাৰ কষ্ট কৰি বা ছোৱালী অৰ্পিতা হাজৰিকা সকলোৱে, বোৱাৰীক সুস্মিতা গগৈ হাজৰিকাৰ সকলোৱে সহযোগত আমি তেওঁলোকৰ পৰা এই প্ৰেক্ষাগৃহটো উপহাৰ হিচাপে পালোঁ। গতিকে তেওঁলোকৰ ভৱিষ্যত বাইদেউৰ পৰিয়ালটোৰ ভৱিষ্যত উজ্জ্বল হওক, বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক। তেনেধৰণৰ যাতে বাইদেউ আমাৰ মাজত নাই যদিও আজিও আমি জীয়াই আছে বুলি আমি ধৰি লৈছোঁ। বাইদেউ অমৰ হৈ আছে আমাৰ মাজত। বাইদেউ সদায় অমৰ হৈ জীয়াই থাকিব আৰু বাইদেউৰ আত্মা যাতে সোনকালে পুনৰ জন্ম লয় বা যদিও ল'লে সেই
আত্মাৰ এটা সুস্থ এটা জীৱন হৈ বাইদেউৰ দৰে ঘূৰি আহক বুলি মই আশা কৰোঁ।